বিত্তীয় লেনদেনৰ পৰা এতিয়া চিকিৎসালয়লৈ ৰূপান্তৰ হোৱা পিয়াৰলেছ চিকিৎসালয়ৰ শুভ উদ্বোধন। অসম চৰকাৰৰ লগত এডভান্টেজ অসম টুৰ সময়তেই চুক্তিবদ্ধ হৈছিল পিয়াৰলেছ চিকিৎসালয়। ৩০০খন বিচনাযুক্ত তথা অত্যাধুনিক সা সামগ্ৰীৰে পৰিপূৰ্ণ পিয়াৰলেছ চিকিৎসালয় বৰ্তমান জনসাধাৰণৰ কাৰণে মুকলি কৰা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই পিয়াৰলেছৰ সমূহ কৰ্তৃপক্ষক এই শুভ ক্ষণত শুভেচ্ছা জ্ঞাপন কৰে। সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে অৱগত যে এডভান্টেজ অসম 0.2ৰ সময়ত আমি পিয়াৰলেছৰ লগত এখন বুজাবুজিৰ চুক্তি কৰিছিলোঁ আৰু পিয়াৰলেছে আমাক জনাইছিলে যে তেখেতসকলে গুৱাহাটীত ৩০০খন বিচনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণ কৰিবলৈ আগ্ৰহী। যোৱা ছমাহ আমাৰ ৰাজ্য চৰকাৰৰ বিষয়াসকলে পিয়াৰলেছৰ লগত একেলগে কাম কৰে আৰু আজি আমি এই পিয়াৰলেছে স্থাপন কৰা নতুন চিকিৎসালয়খনৰ শুভ উদ্বোধন কৰিবলৈ সক্ষম হৈছোঁ। আপোনালোক সকলোৱে জানে যে পিয়াৰলেছ ভাৰতৰ এটা অতি পুৰণি কোম্পানী। তেওঁলোকে প্ৰথমতে ফাইনেন্সিয়েল ছাৰ্ভিচ বা বিত্তীয় লেনাদেনাৰ কাম কৰিছিলে। পিয়াৰলেছৰ এক্সপানশ্যন হয়, হোটেলৰ সুন্দৰ তেওঁলোকৰ ব্যৱসায় আছে আৰু পশ্চিমবংগত তেওঁলোকৰ 2খনকৈ হস্পিটেল আছে। আজি তেওঁলোকে হস্পিটেল স্থাপন কৰিবলৈ আমাৰ গুৱাহাটীলৈ আহিছে আৰু মই ভাবোঁ যে আমি এটা সফল হস্পিটেল এখন পাম। মই তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু মই সঁচাকৈ আনন্দিত যে আমি যিমানবিলাক বুজাবুজি চুক্তি কৰিছিলোঁ প্ৰায়বিলাকেই ধৰাতলত দেখা পাবলৈ আমি সক্ষম হৈছোঁ। কোনোবাই কাম আৰম্ভ কৰিছে, কোনোবাই উদ্বোধন কৰিছে, কোনোবাই আমাৰ লগত কথা বতৰা পতা আৰম্ভ কৰিছে। অসমৰ বিকাশৰ ক্ষেত্ৰত আজি দিনটো এটা অন্যতম। মই পিয়াৰলেছক শুভেচ্ছা জনাইছোঁ। I convey my best wishes to the Peerless Group. They have come to Assam. They have lot of business and services in West Bengal. They had a very good journey. They are still continue with that great journey. I hope that their new journey in Assam will be very, very fruitful, very, very successful. I convey my best wishes to Peerless on this momentous day. Today is also Ekadashi, second Monday of Shravan. So very good day to start with, and I convey my best wishes.